মই দুপৰীয়া ভাতৰ কাৰণে এয়া ভোল কাটি আছোঁ। আজি মানে অলপ মাছ ৰাখিলোঁ, ভোলে মাছে বনাম বুলি ভাবিছোঁ আৰু অলপ ঔটেঙা এটাও আছে, ঔটেঙা মাছেও বনাম বুলি ভাবিছোঁ। মানুহজনৰ 12টালৈকে ডিউটি আছে, আহি পাবয়ে, তেতিয়ালৈকে মোৰ ভাত হৈয়ে যাব। কথা এটা মানে ক'ম বুলি ভাবিছোঁ। আজিকালি মানুহবিলাকৰ মানে মনোবৃত্তিবিলাক এনেকুৱা হৈ গৈছে, বৰ্তমান সমাজখনৰ মানে যাৰ মানে টকা আছে সিহে মানে মানুহ, আৰু যাৰ টকা পইচা নাই সি মানে একোৱে নহয়, মানে মানুহ বুলি মানে গণ্যই নকৰে। ঘৰৰে হওক বা বাহিৰা ক্ষেত্ৰতে লগ বন্ধুৰ ক্ষেত্ৰতে হওক, হয়নে নহয় কথাটো ক'বচোন বাৰু। আপোনাৰ যদি টকা পইচা নাই মানে আপোনাক মানে চিনিয়ে নাপায় মানে আৰু। সকলোৰে ক্ষেত্ৰতে মই কোৱা নাই বাৰু, কিছুমান আছে এনেকুৱা মনোবৃত্তিৰ মানুহ। আপোনাৰ যদি টকা পইচা আছে বা কেনেকুৱা মানে এইবিলাক মনত যিয়ে নাভাবক, দেখাৰ যিটো মানে সিহঁতৰ মানে আগ্ৰহ ব্যৱহাৰ, মানে কি ক'ম আৰু, এনেকুৱা আমি মানে মানুহ পাইছোঁ আৰু বৰ্তমান সমাজখনত। হয়নে নহয় কথাখিনি ক'বচোন বাৰু। টকা পইচা নোহোৱা মানুহ একোৱে নহয়, মানে মানুহৰ শাৰীতে নপৰে। টকা পইচাই সকলো বুলি আপোনালোকে ভাবেনে বাৰু? আচলতে সেইটো নহয়। টকাই সকলো নহয় মোৰ কাৰণে, টকাই যে চব হ'ব সেইটো নহয়। মানুহৰ মানৱতা, দয়া, মৰম, সহানুভূতি এইবিলাক বস্তু যদি নাই, টকাই একো কৰিব নোৱাৰে। সময়ত টকাই নামাতে, মানুহে মাতিব। যদি আপুনি টকাকে যদি মানে বেছি প্ৰাধান্য দিছে, এইটো একদম ভুল কথা। মোৰ কথাখিনি শুদ্ধ নে অশুদ্ধ আপোনালোকে বাৰু ক'বচোন বাৰু কমেণ্ট কৰি। বোলো ঠিক আছে বাৰু, ৰাখিছোঁ।